জ্ঞানৰ আলোকেৰে উজ্বলাই তোলা আমাৰে মনৰ আলো জ্ঞানৰ আলোকেৰে উজ্বলাই তোলা আমাৰে মনৰ আলো আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষকসকলে আমাৰ কোনোৱে বাঞ্ছা কৰিলে তালে পাতলে গৰমলৈ হলো প্ৰাক্তন ছাত্ৰ সমাৰোহৰ উপলক্ষে ইয়াক পাৰ্টনাৰকেইটা লগ পালোঁ এইজন হৈছে আমি ক্লাছ ফ্ৰেণ্ড আছিলোঁ বেষ্ট ফ্ৰেণ্ড আছিলোঁ এইজনৰ এটা বেষ্ট ফ্ৰেণ্ড আছিলোঁ আমি কিন্তু বহুত বছৰ পৰা লগ পাইছোঁ ন হয় হয় যিহেতু আজি আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ আয়োজন কৰিছোঁ আজি মূৰ্খ চেলেক্ট মহাবিদ্যালয়ত আৰু সেই উপলক্ষে ইয়াতে উপস্থিত হৈছে সি টি চাৰ্টটো লোৱা নাই পিন্ধিব পাৰোঁ এইখিনি টি চাৰ্টটো ধুনীয়াকৈ লৈছে আজি ইয়াত উপস্থিত হৈ কেনেকুৱা লাগিছে তোক বহুত ভাল লাগিছে আৰু জোৰকৈ বহুত দিনৰ মূৰত আজি লগৰীয়াবিলাকক লগ পাই ভাল লাগিছে অঁ আমাৰ ৰাজাং ডাঙৰীয়া ইনভাইটেশ্যন যিটো দিয়া হৈছে এইটো অকণমান আমি মনপুত নহ'ল যিয়ে নহওক সি মোক বেয়াকৈ ক'বই বাৰু সেইটো মই জানো আজি যে 2023-24 বৰ্ষৰ মূৰ্খ চেলেক্ট মহাবিদ্যালয়ৰ প্ৰথম বাৰ্ষিক এলুমিনি মিট 2023 আৰু সেই উপলক্ষে আমি আজি আহিছোঁ আৰু আমাৰ শিক্ষাৰ্থীসকলো আহিছে মোক ইউটিউবাৰ বুলি মাতি আছে অঁ আহি আছোঁ আমাৰ মানে এলুমিনি মিটৰ আজি মানে বেষ্ট সকলো বেষ্ট এইজনটো সম্পূৰ্ণ বেষ্ট অলপ আগতে ক'লেই সকলোৱে জোকাইছিলে মানে বিশেষকৈ জোকাইছিলে এইজনে কিন্তু দুৰ্ভাগ্যবতৰ নাপালে দুৰ্ভাগ্যবতৰ কোনো নাপালে পালে বেলেগে পালে একো নহয় তেখেতৰ মই কামনা কৰিছিলোঁ আছিলে আৰু এইপিনে আমাৰ অলপ জ্যেষ্ঠ আছিলে বাৰু জ্যেষ্ঠ গতিকে আজি এলুমিনি মিটৰ আমাৰ যিটো গেট এইটো আমি এলুমিনি মিট আমি গেটটো আমাৰ প্ৰাক্তন ছাত্ৰসকলে দিছে তাৰে আজি গেটত আজি তুলি লৈছোঁ ফটো তুলি লৈছোঁ ফটো ছেশ্যন ঠিক আছে আজি এলুমিনি গেটত আমাৰ গেট এইটো গতিকে আমাৰ গেটত যদি আমি ফটো নোলো কেনেকৈ হ'ব বেয়া লাগিব হয় নহয় গতিকে ফটো ভাল লাগিছে চবেই নাচিম পাছত নাছিল চিনেমা জগতৰ সকলো আমাৰ প্ৰাক্তনীসকলক আমাৰ মঞ্চৰ কাষৰ চকীসমূহত জনাইছোঁ একেলগে পঢ়িছিলোঁ এখন কলেজত এটা থালিত ভাত খাইছিলোঁ এতিয়া মই সেই গালত আমি যেতিয়া কলেজত আহিছিলোঁ তেতিয়াৰ পৰিৱেশটো আছিলে এইটো মানে ইয়াত আছিলে প্ৰিন্সিপাল ছাৰৰ ৰুম আছিলে এতিয়া ছ'চিয়লজি লিখা আছে ফিলচফি লিখা আছে ইয়াত তেতিয়া কিন্তু এইটো প্ৰিন্সিপাল ছাৰৰ ৰুম আছিলে আৰু যিকেইজন আমাৰ টিচাৰ ষ্টাফ আছিলে লেকচাৰ ষ্টাফ সেইটো আছিলে ইয়াত আছিলে এইটো ভাইচ প্ৰিন্সিপালৰ ৰুম আছিলে হিষ্ট্ৰী লিখা আছে ইয়াত এইটো আছিলে আমাৰ ছাৰসকলৰ ষ্টাফ ৰুম আছিলে কিন্তু এই বৰ্তমান এইটো নহয় এতিয়া বৰ্তমান ইয়াতকৈ বহুত উন্নত হৈছে এতিয়া ওপৰত আছে এইটো এতিয়া ষ্ট'ৰ ৰুম নিচিনা হৈ আছেগৈ আৰু এতিয়া বহুত দিনৰ মূৰত কলেজত আহি অলপ পুৰণি ৰুম এখন কৰিছোঁ আমি যেতিয়া মহাবিদ্যালয়ত আছিলোঁ তেতিয়া এইটো আছিলে ষ্টেজ ৰুম আছিলে এইটো ইয়াতে আমি নাচিছিলোঁ মানে কিন্তু ষ্টেজটো এতিয়া ইয়াতকৈ উন্নত ওপৰত আছে এইটো আছিলে হল ৰুম তেতিয়া কিন্তু এতিয়া এইটো হল ৰুম নহয় এতিয়া ইয়াত ক্লাছ হয় আৰু এতিয়া হল ৰুম সেই ওপৰত আছে ওপৰতে ষ্টেজ ৰুম ধুনীয়াকৈ এটা বহুত ধুনীয়া এতিয়া আগতকৈ বহুত উন্নত হৈ গ'ল আমি পঢ়োঁতে যিমানখিনি আছিলে তাতকৈ এইটো বহুত হাজাৰ গুণে উন্নত হৈ গ'ল তাকে আজি অলপ চাই লৈছোঁ পুৰণি স্মৃতি ৰিমন্থন কৰি লৈছোঁ সংগীতৰ দ্বাৰা আমাক শুনোৱা হৈছিল গতিকে শিক্ষকসকল হৈছে আমাৰ
সমাজৰ বন্ধু, সমাজৰ পথ প্ৰদৰ্শক আৰু সমাজৰ দাৰ্শনিক। এখন দেশৰ উন্নয়ন নিৰ্ভৰ কৰে শিক্ষকসকলৰ চৰিত্ৰ, শিক্ষকসকলৰ সততা, শিক্ষকসকলৰ নিষ্ঠা, শিক্ষকসকলৰ কৰ্তব্যৰ প্ৰতি তেওঁলোকে থকা দায়বদ্ধতা, এই সকলোখিনিয়ে নিৰ্ভৰ কৰে। কৰি এডমিশ্যনৰ ক'ত কেনেকৈ কি কৰিব লাগে দেখুৱাই দিছিলে। সেই তেনেকৈ ধৰণে এখন মহাবিদ্যালয়ত প্ৰথম আহিছোঁ আৰু এডমিশ্যন কৰিলোঁ, কিন্তু ক'ত কেনেকৈ ক্লাছ হয় সেইটোও জনা নাছিলোঁ, যে ক্লাছৰ যে এটা ৰুটিন আছে সেইটোও জনা নাছিলোঁ। মই যিকেইটা ছাবজেক্ট লোৱা নাই সেইকেইটা ছাবজেক্টতো মই বহি আছিলোঁ। তেতিয়া মই ভাবোঁ মোৰ ক্লাছটো কেতিয়া আহিব, কাৰণ মই এডুকেশ্যন লোৱাই নাই, এডুকেশ্যন ক্লাছত মই সোমাই ধুনীয়াকৈ বহি আছোঁ আৰু। কিন্তু মই জনা নাই যে এইবোৰতো নিজৰ ক্লাছ নহ'লে যে ক্লাছত পঢ়িব নালাগে সেই কথাটো জনা নাছিলোঁ। পিছত মানে বহুত পিছতহে গম পালোঁ যে নিজৰ ক্লাছতহে আমি পঢ়িব লাগে। তেনেকৈ গাঁৱলৈ বহুত, মই যিখন গাঁৱত জন্মগ্ৰহণ হৈছিলোঁ সেইখন গাঁও বৰ্তমান নদীৰ মাজত বিলীন হৈ গ'ল। মই যিখন LP স্কুলত পঢ়িছিলোঁ সেইখনো বৰ্তমান নদীৰ মাজত বিলীন হৈ গ'ল। যিখন ME স্কুলত পঢ়িছিলোঁ সেইখনো নদীতে বিলীন হৈ গ'ল, আৰু যিখন হাই স্কুলত পঢ়িছিলোঁ সেইখনো নদীৰ মাজত বিলীন হৈ গ'ল। এতিয়া আপোনালোকে অনুভৱ কৰক মোৰ গাঁৱটো আছিল কেনেকুৱা। গোটেইটো নদীৰ মাজত পিছত মহাবিদ্যালয়ত মই প্ৰথম কিৰণ দলে ছাৰক লগ পাইছিলোঁ, আৰু তেখেতেই মোক দেখুৱাই দিছিলে ক'ত এডমিশ্যন কৰে। যিহেতু মই নাজানো কলেজত ক'ত এডমিশ্যন কৰে, কাৰ লগত কৰিব লাগে, ক'ত অফিচ একোৱে জনা নাছিলোঁ। কিৰণ দলে ছাৰে মোক প্ৰথম দেখুৱাই দিলে এনেকৈ এনেকৈ জেগাত যোৱা। অধ্যক্ষ মহোদয় আৰু অৱসৰপ্ৰাপ্ত মহোদয়ৰ সুস্বাস্থ্য কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। খানাটো চলি আছে আৰু কি আছিলে খানাটো? আসাম ট্ৰেক্টৰ, ইণ্ডিয়া ট্ৰেক্টৰ চব আছে ইয়াত। আমার হৃদয়ত তোমারে নাম, মোর কৌশলে মহাবিদ্যালয়। আমার হৃদয়ত তোমারে নাম, মোর কৌশলে মহাবিদ্যালয়।